নমস্কাৰ, মই সুদৰ্শন। আৰম্ভ কৰিব লৈছো দেশ দুনিয়া। দক্ষিণ কোৰিয়াত দেখাত অইন সাধাৰণ দিনৰ দৰে আছিল মঙলবাৰৰ দিনটো, কিন্তু হঠাৎ নিশা 10:30 বজাত দেশখনৰ ৰাষ্ট্ৰপতি ইউন ছুক ইউলে দেশখনত জাৰি কৰে সামৰিক আইন বা মাৰ্শ্বেল ল। বিৰোধী দলক দেশ বিৰোধী শক্তি বুলিও অভিহিত কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে। নিমিষতে তালফাল লাগিল দক্ষিণ কোৰিয়াত, কিন্তু 6 ঘণ্টা পাছতেই আকৌ সামৰিক আইন প্ৰত্যাহাৰ কৰা হ'ল। দক্ষিণ কোৰিয়াত সংঘটিত এই কাৰ্যই কি অৰ্থ বহন কৰিছে জানিম আজিৰ দেশ দুনিয়া অনুষ্ঠানত। বিগত 4 দশকৰ ভিতৰত প্ৰথমবাৰ দক্ষিণ কোৰিয়াত সামৰিক আইন জাৰি কৰা হৈছিল। স্বাভাৱিকতে সকলো মানুহ আচৰিত হৈ উঠিছিল। তদুপৰি ৰাষ্ট্ৰপতি ইউন ছুক ইউলে জাৰি কৰা এই আইনৰ সমান্তৰালকৈ দক্ষিণ কোৰিয়াৰ গণতন্ত্ৰৰ বিৰুদ্ধেও ভাবুকি সৃষ্টি হয়, কিয়নো দেশখনৰ বিৰোধী দলক দেশ বিৰোধী শক্তি বুলি ঘোষণা কৰা হয়। চৌদিশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। সকলো কোৰিয়াৰ নাগৰিকে একেমুখে ইয়াৰ বিৰোধিতা কৰে। ফলত সামৰিক আইন জাৰি কৰাৰ 6 ঘণ্টাৰ পাছতেই আইনখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় ৰাষ্ট্ৰপতি ইউন ছুক ইউল। কিন্তু কি এই মাৰ্শ্বেল ল বা সামৰিক আইন? দক্ষিণ কোৰিয়াৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ হাতত সামৰিক আইন জাৰি কৰাৰ সৰ্বময় কৰ্তৃত্ব অৰ্পণ কৰা হৈছে। সামৰিক যুদ্ধৰ সময়ত বা ৰাজহুৱা সুৰক্ষা আৰু শৃংখলা ৰক্ষাৰ স্বাৰ্থত সামৰিক আইন জাৰি কৰাৰ বিধান আছে। দেশখনৰ ৰাষ্ট্ৰপতি ইউন ছুক ইউলে ৰাষ্ট্ৰবাসীক সম্বোধন কৰি ঘোষণা কৰে যে তেওঁ দেশখনত সামৰিক আইন জাৰি কৰিছে। তেওঁ অভিযোগ তোলে যে দেশখনৰ মূল বিৰোধী দলটো বৈৰী উত্তৰ কোৰিয়াৰে জড়িত আৰু দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত। ৰাষ্ট্ৰপতি ইউন ছুক ইউলে কয়, মই মুক্ত কোৰিয়া গণৰাজ্যক উত্তৰ কোৰিয়াৰ সাম্যবাদী শক্তিৰ পৰা ৰক্ষা কৰিবলৈ, আমাৰ জনসাধাৰণৰ স্বাধীনতা আৰু সুখ লুণ্ঠন কৰা ঘৃণনীয় উত্তৰ কোৰিয়াৰ সমৰ্থক তথা ৰাষ্ট্ৰবিৰোধী শক্তিসমূহ নিৰ্মূল কৰিবলৈ আৰু মুক্ত সাংবিধানিক শৃংখলা সুৰক্ষিত কৰিবলৈ সামৰিক আইন জাৰি কৰিছোঁ। এই ঘোষণাৰ পাছতে দেশখনৰ সামৰিক বাহিনীয়ে কেতবোৰ নিয়ম বান্ধি দিয়ে। সেই অনুসৰি ৰাজনৈতিক কাৰ্যকলাপ আৰু ৰাজনৈতিক দল নিষিদ্ধ ঘোষণা কৰা হয়। অপপ্ৰচাৰ তথা আন্দোলনো নিষিদ্ধ ঘোষণা কৰা হয় আৰু সামাজিক অশান্তি সৃষ্টি হ'ব পৰা মানুহৰ সমাৱেশো নিষিদ্ধ ঘোষণা কৰা হয়। সংবাদ মাধ্যমকো সম্পূৰ্ণকৈ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। তদুপৰি সামৰিক আইন উলংঘা কৰাসকলক ৱাৰেণ্ট অবিহনে গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰা হয়। উল্লেখ্য যে শেষবাৰলৈ 1980 চনত তেতিয়াৰ ৰাষ্ট্ৰপতি পাৰ্ক চুং হিৰ 1979 চনত হত্যা হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত সামৰিক আইন জাৰি কৰা হৈছিল। এইবাৰ সামৰিক আইন জাৰি হোৱাৰ লগে লগে অৱশ্যে প্ৰায় সৰ্বস্তৰৰ লোকে তৎক্ষণাত ৰাজপথলৈ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰে। ইপিনে দক্ষিণ কোৰিয়াৰ প্ৰায় 190 গৰাকীকৈ সাংসদে নিৰাপত্তা বেষ্টনী ভেদ কৰি সংসদ ভৱনত প্ৰৱেশ কৰে আৰু ৰাষ্ট্ৰপতিয়ে জাৰি কৰা সামৰিক আইন প্ৰত্যাহাৰ কৰাৰ পক্ষত ভোট দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিনিধিত্ব কৰা দলটোৱেও এই ক্ষেত্ৰত ভোট দিয়ে। লগে লগে দেশখনৰ সেনাই সংসদ ভৱন ত্যাগ কৰে আৰু ৰাষ্ট্ৰপতিয়ে সামৰিক আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰে। এয়া বুধবাৰৰ পুৱা 4:30 বজাৰ ঘটনা। এতিয়া দক্ষিণ কোৰিয়াত কি প্ৰভাৱ পৰিব পাৰে? দক্ষিণ কোৰিয়াত এতিয়া ৰাষ্ট্ৰপতি ইউন ছুক ইউলৰ পদত্যাগৰ দাবী উঠিছে। তেওঁৰ নিজা দলৰো বহু সদস্যই ইতিমধ্যে পদত্যাগ কৰিছে। বিৰোধী দলটোৱে ৰাষ্ট্ৰপতিক গাদীচ্যুত কৰিবলৈ সংসদত প্ৰস্তাৱনাৰ কথাও ঘোষণা কৰিছে। কিন্তু এয়া ইমান খৰতকীয়াকৈ সম্ভৱ নহয়। যদিহে ৰাষ্ট্ৰপতিগৰাকীয়ে নিজে পদত্যাগ নকৰে, তেনেহ'লে দেশখনত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত দেশখনত আভ্যন্তৰীণ সংকটে দেখা দিয়াৰ লগতে দেশখনৰ বৈদেশিক সম্পৰ্কতো বিৰূপ প্ৰভাৱ পৰিব পাৰে। পৰৱৰ্তী সময়ত এতিয়া দেশখনত কি হয় সেয়া হ'ব লক্ষণীয়।